হে গাইছ নমস্কাৰ। পোনপ্ৰথমে মই এটা কথা ক'ব বিচাৰোঁ, মোৰ লাভ ষ্টৰী দিয়া ভিডিঅ' যোৱাকালি আহিব লগা আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ KFCৰ কেছটো লাগি গ'ল, ঘটনাটো ঘটি গ'ল। যোৱাকালি হৈ গ'ল মিছ। সেইকাৰণে ভাবছোঁ কি আজি যিহেতু যোৱাকালি সেইটো ভিডিঅ' দিব লগা হৈ গ'ল বাধ্য, কাৰণ ডিউটি চিউটিও মাৰা নাই ধৰি লোৱা, আৰু সেইটো মুডতো নাছিলোঁ। সেইকাৰণে আজি সেই ভিডিঅ'টো বনাম, সম্পূৰ্ণ লাভ ষ্টৰী ব্ৰেকআপ ষ্টৰী একেলগে দিম, কিন্তু টাইটেল থাম্বনেইল কি দিম সেইটো হ'লে মই এতিয়ালৈকে ভবা নাই। আৰু লগতে কথা কৈ দিওঁ, বৰ্তমান হৈছে টাইম তোমাৰ 7:45 দেখা পাইছি, আৰু এতিয়াকলৈকে ৰাতি 7:45 হ'ল, এতিয়াকলৈকে মই পেটত ভাত পৰা নাই। ৰাতিপুৱাৰ পৰা তলো গটো মাৰি এই আল্টু ফাল্টু কৰি দিনটো বৰষুণ, মাজতে ভূমিকম্পও দিলা, যোৱাকালিও দগৰি বৰষুণ ৰাতি। গুৱাহাটীত হৈছে কিছু কিছু জেগাত বানপানী, সেইকাৰণে বৰষুণৰ কাৰণে ডিউটি মাৰিব পৰা নাই। এতিয়াতো ভোক লাগছি ভাই, ডিউটি নামাৰাকৈ চলি যায়, নাখোৱাকৈতো নচলে না। সেইকাৰণে ভাবছোঁ কি এতিয়া পটাপট যাই পেলাই এই ৰাতি ভাত ক'ত ভাল পাওঁ সেইটো বিচাৰি যাওঁ, যাই পেলাই ভাত সাজ খাওঁ। কাৰণ লাভ ষ্টৰী ক'বাক লাগি বল লাগব না, দেহাত অলপ জোচ লাগব, এনাৰ্জি লাগব। সেইকাৰণে এনাৰ্জিটো লৈ আহোঁ, যাই পেলাই ভাত পানী খাই তাৰপিছত লাভ ষ্টৰীটো কৈ আছোঁ। এতিয়া পোনপ্ৰথমে যাওঁ ভাতৰ হোটেলক লাগি, বলক বিচাৰি পেলাই কোনখন পাওঁ ভাল। বহুত দেৰি ভাবলোঁ বোলে কোনখনত যাওঁ। তাৰপিছত ধুনীয়াকৈ মনত এটা আইডিয়া আহিল, কাৰণ মই এইখন ৰেষ্টুৰেণ্টখন হোটেলখনৰ নাম হৈছে পূৰ্বীজ কিটচেন। আপোনালোকক দেখাই দিওঁ, এইয়া পূৰ্বীজ কিটচেন। লোকেশ্যনটো হৈছে আপোনাৰ জু ৰোড তিনিআলিত। এইখনত মই আগতেও বহুতবাৰ খাইছোঁ, ধৰি লওক বহুতবাৰে খাইছোঁ। ধুনীয়া। আৰু এটা ধৰি লওক এই কি বুলি কয়, ধ্ৰুৱ দাহঁতেও ভিডিঅ' বনাইছে, ফুড ব্লগাৰ ধ্ৰুৱ, তেওঁলোকেও ভিডিঅ' বনাইছে। আপোনালোকক লোকেশ্যনটো দেখাই দিওঁ। ইফালে আছে জু ৰোড তিনিআলি, ইফালে তোমাৰ গীতানগৰ যোৱা ৰাস্তাটো। এটা লেফ্ট চাইডে আছে ভাস্কৰ নগৰ বাইলেন টুৰ সন্মুখত, এইটো ভাস্কৰ নগৰ বাইলেন টু সন্মুখতে আছে এইখন। এতিয়া যাওঁ ভিতৰত, যাই পেলাই আপোনালোকক খানা দেখাইছোঁ, কাৰণ মই আগতেও খাইছোঁ, আপোনালোকক দেখাইছোঁ। আজি স্পেচিয়েলকৈ দেখাই আছোঁ, খাম বুলি আহিছোঁ না, এতিয়া বেলেগ ডিউটি চিউটি নামাৰোঁ। ধুনীয়াকৈ খাই পেলাই দেখাইছোঁ কেনেকুৱা হয় আইটেমকেইটা। বলক চিৰা আইটেমক লাগি যাওঁ। খোৱাৰ আগত হাত ধোৱাটো জৰুৰী না, হে নাই? অঁ ছাৰ, ভেজ থালি এটা দে। আহি গ'ল বঢ়িয়াকৈ ভেজ থালি। খোৱা সময় আইটেমকেইটা দেখাওঁ নেকি? এইটো কিহৰ আইটেম? এই চয়াবিনৰ আঞ্জা, চয়াবিন, দালি, এই আচাৰ, আলু পিটিকা, পাপৰ, আলু ভাজি, চালাড। এইটো কি খাৰ নেকি? খাৰ। আৰু এইটো তৰকাৰী, এইটো ঢেকীয়া ভাজি। এই বঢ়িয়া। এতিয়া পটাপট হামলা কৰিব লাগে। এইটো আছে নেমু পানী, এই কি কয়টো নেমু পানী বোলে। দিনক এতিয়া পটাপট খাওঁ। খোৱা মজাকৈ খালোঁ, একদম পেট ভৰাই পেলাই। এতিয়া লাভ ষ্টৰী ক'বাক লাগি এনাৰ্জি পাইছোঁ, গতিকে এতিয়া যাওঁ। এতিয়া হোটেলখনৰ সন্মুখতে আছোঁ। এতিয়া টাইমো দেৰি হৈ গ'ল, কথা নাই বাৰু, ৰুমত যাই পেলাই বঢ়িয়াকৈ বহি পেলাই ক'ম আপোনালোকক। এতিয়া টাইম কিমান হ'ল? 9:44। মই ভিডিঅ' বনাই এডিট কৰি আপলোড কৰোঁতে কিজানি ৰাতিপুৱাই হ'ব। যি নহওক, এতিয়া যাওঁ পটাপট, আপোনালোকক লাভ ষ্টৰীত লগ পাই আছোঁ। চিধা যায় ৰুমত, বলক। এই বাইক ফাইনেলি আহি পালোঁ ৰুম। বাইক বঢ়িয়াকৈ পাৰ্কিং। এতিয়া দৰ্জা খোলা, বিশ্ব ছাৰ কি কৰিছে চাওঁ ৰ। ওস্তাদে মোবাইল টিপি আছে। এতিয়া আপোনালোকক ৰিং লাইটটো দেখাব লাগিব, কাৰণ ৰিং লাইটটো জ্বলাব লাগিব, জ্বলাব লাগিব যাতে কোৱালিটি ভাল হয়। এতিয়া হেলমেট খোলো আৰু চেয়াৰ এখন পাৰি বহি লওঁ, লৈ পেলাই লগ পাওঁ। গাইছ ৰেডি, চেলফি কেমেৰা দি ভিডিঅ' কৰিছোঁ, আপোনালোকে বেছি মাইণ্ড নকৰিব, কাৰণ মুখখন দেখা নাপালে কনফিডেঞ্চটো নাপায়। সেইকাৰণে আৰু যিটো লাভ ষ্টৰী কম, এতিয়া মই তাকেই ভাবিছোঁ বোলে লাভ ষ্টৰী কম না ব্ৰেকআপ ষ্টৰী কম। কাৰণ এতিয়া মোৰ ভাল পোৱাও হ'ল, একেলগে ব্ৰেকআপো হ'ল, কাৰণ ছাকচেছফুলটো হোৱা নাই। অকল লাভ ষ্টৰী ক'বৰ কাৰণে দুয়োটা ক'ব লগা হৈ যাব। এতিয়া যিখিনি মাইণ্ডত আছে, মোৰ মনত আছে, সেইখিনিয়ে ক'ম। আৰু বেলেগনো কি ক'ম, কাৰণ গাৰ্লফ্ৰেণ্ড লগতে নাই, নহ'লে কিয় ধৰি লওক পাহৰিলে তাই কৈ দিলে হয়। এতিয়া তাই বেলেগৰ লগত কিজানি এতিয়া ৰাতি প্ৰায় 10টা-11টামান বাজিলে, ভাত পানী খাই কিজানি গিৰিয়েকৰ লগত ঘুমাইছে। এতিয়া দুখো লাগে ভাবলি, যি নহওক ভাই, গাৰ্লফ্ৰেণ্ড আছিল না। নিজে চলোৱা গাড়ীখন যেতিয়া বেলেগে চলাব বেয়া লাগে না, যিহেতু সেইটোৱে কথা। এতিয়া আপোনালোকক মই আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। কথাষাৰ যেতিয়া আমি লগ পাইছিলোঁ প্ৰথম, তাৰ পৰা আৰম্ভ কৰোঁ। ক'ব গ'লে এতিয়া আমি ক'ত লগ পাইছিলোঁ বুলি ক'ব গ'লে, আমাৰ হঠাৎ ছাডেনলি মিটিং হৈছে। লগ পোৱা নাই, চৰি, মেছেজ পাইছোঁ ছাডেনলি, হঠাৎ, আনএক্সপেক্টেডলি মেছেজ পাইছোঁ। তাইৰ আলহী আৰু মোৰ আলহী ছেম হয়। কোন আলহী কি কথাখিনি বাৰু ডিটেইলছত নেদাওঁ। তাইৰ যোনটো ৰিলেটিভ, আমাৰ আলহী কৈ দিওঁ দে, আমাৰ যোন মাহীয়াত, মোৰ যোনটো মাহী, নিজা মাহী, সেই মাহীহঁতৰ তেওঁলোক সম্পৰ্কীয় হয়। তেওঁলোকৰো কিবা মামাৰ ঘৰ কিবা সেনেকুৱা টাইপৰ কিবা এটা সম্পৰ্ক আছে আৰু থাকিলে। এতিয়া মাহীহঁতৰ কাজ এখন থাকোঁতে
আমি গেছিলোঁ। আমি মানে ধৰিলোঁ ঘৰৰ পৰিয়াল দি গেছিলোঁ তাতে। যাওঁতে তাই মোক দেখা পাইছে তাতে। মই দেখা নাই বাৰু, মই ইমান ধৰিলোঁ নটিচ কৰা নাই। তাই লগ পাইছে, এনেকৈ নাম্বাৰ ল'লা, মানে কাটাৰ পৰা নাম্বাৰ লৈছোঁ মই গম নাপাওঁ এতিয়ালৈকে বাৰু। আমাৰতো নকলা কাৰ পৰা লৈছোঁ, এনেকৈ ব্ৰেকআপে হৈ গ'ল। তাই নাম্বাৰ লৈছে, লৈ পেলাই মানে ইমপ্ৰেছ কৰিছে চিধা। হাই, মানে প্ৰথমতে মেছেজ দিছে হাই। মই বোলো কোন? এতিয়া তাই কৈছে তোমাৰ হ'ব লগা ৱাইফ। ভাব কি লেভেলৰ ফ্লাৰ্টিং কৰিছে আৰম্ভণিতে। মানে মই এতিয়া বৰ্তমান ফিল কৰিছোঁ, যি মানুহ সোনকালে লাইফত আহে না, সি সোনকালে গুচিও যায়। এইটো কথা বৰ্তমান ৰিয়েলাইজ হৈ আছে। কিন্তু তাই ছাডেনলি হৈছে দে হঠাৎ, মানে মোৰ না তাইক মই চকু পাইছোঁ না দেখা পাইছোঁ এনেকুৱা, কিন্তু তাই মোক চিনি পাইছিল। এনেকৈ নাম্বাৰ লৈ পেলাই মেছেজ কৰিলে, মেছেজ কৰোঁতে হাই কোন? তাই চিধা ৰিপ্লাই কৰিলে বোলে তোমাৰ হ'ব লগা ৱাইফ। মই বোলো হ'ব লগা ৱাইফ? মই দেখোন এনেকুৱা ৱাইফটোক চিনিয়ে নাপাওঁ, হ'ব লগা ৱাইফটোক। নামটো কি তোমাৰ? তাইক নাম ক'লা, এতিয়া নামটো ৰিভিল কৰোঁ নে নাই সেইটোও ভাবি আছোঁ। যিমান যি হ'লেও বৰ্তমান এটা তাই মানে বৈবাহিক জীৱন চলি আছে না, মানে সাংসাৰিক জীৱনত তাই আবদ্ধ হৈ আছে। গতিকে এতিয়া কলি কথা মানে ধৰিলোঁ সিহঁতৰ কিবা প্ৰব্লেম হয় নেকি মোৰ সেইটো চিন্তা, সেইকাৰণে নামটো মেনশ্যন নকৰোঁ। নামটো ধৰি লৈছোঁ এক্স, কাৰণ যিহেতু তাই মোৰ এক্সে, সেইকাৰণে নামটো এক্স বুলিয়ে ধৰি লৈছোঁ। কাৰণ নামটো ৰিভিল কৰি দিলেও প্ৰব্লেম হ'ব পাৰে। পিছকলৈকে যদি ধৰি লওঁ তাইক কেতিয়াবা লগ পাওঁ, তাইক সুধি চাম একবাৰ, বোলে দুই মিলি পেলাই ভিডিঅ' এটা কৰোঁ দেই, যিখন নাটক কৰিলি। আৰু তাই নামানে জানো, ক'লেও আৰু কৈ চাম। চান্সো নাই লগ পোৱাৰ। তেজপুৰত বিয়া হৈছে তাই। তেজপুৰত বিয়া হ'লে আৰু ক'ত লগ পাম, কাৰণ তেজপুৰ যোৱা নহয় না সেইটো চাইডে। সেইকাৰণে তাৰপিছত মানে তাই মেছেজ কৰিলা, 2-4 দিন, 3-4 দিনমান মেছেজ কৰিছে দেই কণ্টিনিউ। মানে মই ইণ্টাৰেষ্ট দিয়া নাই, কাৰণ যিহেতু চিনি নাপাওঁ মানুহ। ফটোটো দিছি, দেখা পাইছোঁ ফটো, বোলে ঠিকে আছে অ'কে। কিন্তু মানে এনেকুৱা হৈছে, যিমান যি হ'লেও ৰেণ্ডম না, মানে ভয় এটা থাকে বোলে লগৰ ছোৱালী কোনোবাই প্ৰেংক কৰি আছে নেকি, এনেকুৱা এটা চিন্তাও আহে। কাৰণ আমি এই কামটো আমি বহুত কৰিছোঁ, মানে মই বহুত কৰিছোঁ, মানে ধৰিলোঁ লগৰ ছোৱালীৰ লগত আপি হৈ পেলাই, আপিৰ ফেক একাউণ্টেদি মেছেজ কৰা। তাই বাৰু মোক চিধা হোৱাটছএপতে কৰিছিল। তাৰপিছত ফোন কৰিলোঁ, কথা পাতিলোঁ, পতাৰ পিছত মানে ধৰিলোঁ গম পালোঁ বোলে এনেকুৱা এনেকুৱাকৈ হয় দে। তাত এই আলহীৰ মানে আমাৰ মাহীহঁতৰ ল'ৰাকো ফোন কৰিলোঁ, বোলে এনেকুৱা এনেকুৱা চিনাকি আছে না, বোলে হয়। কনফাৰ্ম হ'ল আপি বুলি। তাৰপিছত আৰু মেছেজৰ ৰিপ্লাই দিলোঁ। তাই ধৰিলোঁ ভালেকৈ আৰু প্ৰপ'জ কৰিছে, এপ্ৰ'চ কৰিছে, বোলে ধৰিলোঁ ভাল পা। তাৰপিছত মই মানে সেইটো যোনটো ষ্টেজত তাই মোক মেছেজ কৰিছে, সেইটো সময়ত মই মানে ক'বা গেলি এটা ব্ৰহ্মচাৰীৰ মানে ৰূপ ধাৰণ কৰিব ধৰিছিলোঁ আৰু, বোলে এই প্ৰেম চেম নকৰোঁ, মাছ মাংসটো নাখাওঁৱেই, গতিকে বিয়া বাৰু নাপাতো, মোৰ সেনেকুৱা চিন্তা আহি আছিল মাথাত। গতিকে সেইটো সময়ত তাই এণ্ট্ৰি মাৰছি, গতিকে মইতো অলপ ধৰিলোঁ ইগন'ৰ কৰা যাবই, কাৰণ মই কিবা বেলেগ চিন্তা কৰি আছিলোঁ। তাৰপিছত আৰু তাই বহুত মানে ধৰিলোঁ ফ্লাৰ্টিংটো কিন্তু এক্সট্ৰিম লেভেলত আছিল তাই। মানে কি ফ্লাৰ্ট কৰে বে, কি মানে চেনি দেই, আল্টিমেট চেনি আছিল। বিদ্যা লাইফত যদি আপি পাইছোঁ না চেনি দিয়া, তাইকে পাইছোঁ ভালকৈ। মানে আল্টিমেট লেভেলত চেনি দিব পাৰে। গতিকে এই চেনি দিওঁতে পটি গ'লোঁ। ময়ো আপা চলি ভাই, মোক ইমান মানে ধৰিলোঁ ভাও দিয়া মানুহ নাই না, ভাও দিয়া মানুহ পাইছোঁ যিহেতু পটি যোৱাটো এইটো স্বাভাৱিক কথা, কাৰণ আপি চলিগিলাই প্ৰপ'জেল পাই থাকে, আপাইতো ইমান নাপায় না, একদম ৰেয়াৰ পায়। গতিকে সেইটো সময়ত পটি গ'লোঁ। পটি যোৱাৰ পিছত ধৰিলোঁ আই লাভ ইউ ক'লা, আই লাভ ইউ টু, এনেকুৱা আৰু নিব্বা নিব্বি প্ৰেম। ধৰিলোঁ লগ পালোঁ, কলেজ চলেজ তাই বাংক মাৰি পেলাই, মানে কলেজৰ পৰা পলাই পেলাই মোৰ লগত ঘূৰিব গ'ল। আমি দৌলগোবিন্দ মন্দিৰত ফুৰিব আহিছোঁ। জীৱনত প্ৰথমবাৰ, এই শপত খাই গৈছোঁ, জীৱনত প্ৰথমবাৰ কোনো আপীক লগত লৈ পেলাই মই মানে ফুৰিব গৈছোঁ। ইয়াৰে আগতে তাই আহিছিল, তাইক মই কলেজলৈকে আনি পাইছোঁ, কিন্তু এইক মই প্ৰথমবাৰ যেতিয়া লগ পাইছোঁ, একবাৰ লগ পালোঁ তোমাৰ এইটো এই তোমাৰ মুক্তেশ্বৰী দেৱালয়, এই গোৰেশ্বৰৰ সিফালে আছে, মানে খৈৰাবাৰী সেইখিনিত মুক্তেশ্বৰী দেৱালয়ত একবাৰ লগ কৰিব গৈছোঁ। মানে ধৰি লোৱা তাই মেছেজ কৰাৰ 20 দিনমান পিছতেই মই বোলো জজ উঠিল, বোলে যিহেতু ৰিয়েলত দেখা নাই, ফটোটো চবকে ধুনীয়াই লাগে না, সেইকাৰণে ভাবিলোঁ কি বোলে ৰিয়েলত লগ পাওঁ। সেই বুলি পেলাই বঢ়িয়াকৈ লগ কৰিব গৈছোঁ, গিফ্ট চিফ্ট লৈ গৈছোঁ, কিছুমান এইগিলা আৰু নকওঁ। তাৰপিছত আৰু লগ কৰিলোঁ, বঢ়িয়াকৈ কথা বতৰা পাতিলোঁ, চা চিনাকি হ'লোঁ, ভাল লাগিল, ফ্ৰী হ'লোঁ মানে মানুহকেইটা। তাৰপিছত আৰু মেছেজততো কথা পাতি থাকোঁ ডেইলি। তাৰপিছত আৰু একদিন জজ উঠিল কি বোলে লগ কৰোঁ যোগ, মানে ফুৰিব যাওঁ যোগ। তাইতো আৰু যাব নোৱাৰে ঘৰত নোকোৱাকৈ। এতিয়া ঘৰত বাৰু গম পায় মাক দেউতাকে, দেউতাক নাই, চৰি তাই মানে মাক দেউতাক অলপমান ছেপাৰেট হৈ আছে, মাকে গম পায় কথাগিলা। গম পালি মানে কি হ'লেও ঘূৰিব যাব নিতো নেদে না, আপা চলি এটাৰ লগত ঘূৰিব যাম বুলি ক'লে কিয় দিব, নেদে। নেদোতে আইডিয়াটো ওলাল কি বোলে এই সোমবাৰ আছিল সিদিনা, বোলে কলেজত আহিবি যেতিয়া, কলেজৰ পৰা ধৰি লওক বাহিৰে বাহিৰে মই পিক আপ কৰিম, তাৰপিছত চাইকেলখন বেলেগত থবি, মানে ক'ৰবাত তাত থৈ পেলাই মোৰ লগত আহি যাবি, আকৌ যেতিয়া কলেজ ছুটি হ'ব সেইখিনি সময়তে মই যাই পেলাই থৈ আহিম, তাৰপিছত তই ঘৰত যাবি। বঢ়িয়া খাইছোঁ দৌলগোবিন্দ মন্দিৰত, মানে জীৱনত প্ৰথমবাৰ দৌলগোবিন্দ মন্দিৰতো সিদিনাই গৈছোঁ, তাইৰ লগতে থাকোঁ। তাত ঘূৰা ফুৰা কৰিলোঁ, আৰু বাকীখিনি আৰু ক'ব নোৱাৰি, কিছুমান প্ৰাইভেচিৰ কথা আছে। তাত ঘূৰা ফুৰা এনজয় আৰু ফুল ডে এনজয় হৈছে, মানে বুজাতোৱে বুজিছি।
মানে গোটেইখিনি বিৱৰি নকওঁ, ফুল ডে এনজয়। তাৰপিছত আৰু ধৰি লওঁ সেই সিদিনা দিনটো ঘূৰি ফুৰি পেলাই বঢ়িয়াকৈ গুৱাহাটীত, উত্তৰ গুৱাহাটীত মানে হোটেলে চোটেলে খাই বৈ তাইক যাই পেলাই বঢ়িয়াকৈ থৈ আহিলোঁ। হৈ গ'ল অ'কে। যেই ধৰিলোঁ ইয়াৰ পৰা লগ কৰি যাই পেলাই তাইক থলোঁ, তাৰপিছৰ পৰা ধৰিলোঁ তাইৰ কামত আহিল বোলে এই বিয়া পাতি পেলাই সোনকালে যাব লাগে, মোক কেতিয়া নিবি। আৰু ভাল পোৱাটো বেছি লাম্বা নহয়, দীঘলীয়া হোৱা নাই, কিন্তু মানে যি হৈছে একদম ফাষ্ট হৈছিল। সেইটো কাৰণে ব্ৰেকআপো ফাষ্ট হৈছে বাৰু, মই বৰ্তমান বুজি পাইছোঁ। তাৰপিছত মানে তাই ফ'ৰ্চ কৰিব ধৰিলে কি বোলে মোক নিবি কেতিয়া। মই ক'লোঁ নিয়াৰ প্লেনিংটোতো এনেকৈ হঠাৎ কৰিব নোৱাৰি, কাৰণ মই বৰ্তমান মানে সেইটো সময়ত মই জমেট' কৰা নাছিলোঁ, বাদ দি পেলাই মানে ধৰিলোঁ এই চেংৰা চলি গমেই পায়। আৰু মোৰ মাইণ্ডছেটটো কেনেকুৱা জানানে, মই মানে এক জেগাত কাম কৰি টিষ্টিব নোৱাৰোঁ। মোৰ সঁচা সঁচা কথা এইটো। মই এক জেগাতে মানে গাধা হাতেনি দি থাকিব নোৱাৰোঁ সদায়। মই প্লেনিং কৰি থাকোঁ বোলে এনেকৈ মোক হ'ব। যদি মই দেখিছোঁ বোলে তাতে ফিউচাৰ নাই, মই চাই দিওঁ। ঠিক তেনেকুৱা জমেট'টো মই দেখা পাওঁ বোলে ধৰি লওঁ ইয়াতে মই গোটেই জীৱন খাটি থাকিলেও মোৰ বৰ বেছি উন্নতি নহয়। সেইকাৰণে আৰু যেতিয়া মই ধৰি লওঁ পইচা পাতি নোহোৱা হয়, তেতিয়া চিধা গুৱাহাটী আহোঁ, আহি পেলাই 2-4 মাহ যি কাম কৰিলোঁ, দগৰি কাম কৰোঁ দেই, কাম কৰা সময়খিনিত মানে পালাং পুলুং নাই, দগৰি কাম কৰিম, পইচা চাপলো অলপ পইচা জমা হ'ল, 20-30 হাজাৰ টকা ঘৰ পালোঁ যায়। যাই পেলাই ঘৰত পইচা খৰচ কৰিম, যেতিয়াকলৈকে শেষ নহয় তেতিয়াকলৈকে খাম। এইটো মোৰ চিধা মাইণ্ডছেট আৰু চিধা কথা। সেনেকুৱা মাইণ্ডছেট আছিল। তাৰপিছত আৰু মই জমেট' বাদ দি পেলাই ঘৰত আছিলোঁ। তেতিয়া থাকিলে মোৰ তাতে পইচা পাতিও শেষ হ'ব ধৰিছিল, পইচা পাতিও বেছি নাই, আৰু মই ঘৰত পইচা নোখোজোৱেই। নোখোজি মই ধৰিলোঁ তাইক আনি বুলি ক'লে মই তোকে নিব নোৱাৰোঁ না, হয়তো ধাৰ দুপাৰ কৰিব লাগিব, ধাৰ দুপাৰ কৰিলেতো মাৰিবই লাগিব। আৰু বিয়া পতাৰ পিছততো আৰু ধৰিলোঁ জীৱনটো এনেকুৱা হৈ যায় বোলে, দায়িত্ব এটা আহি যায়, আহি গ'লে আৰু ধৰিলোঁ খৰচা পাতিও বাঢ়িব, আৰু ধৰিলোঁ মানুহটো ব্যস্ত হৈ যায়। গতিকে সেইটো সময়ত মই ধাৰ দুপাৰ কৰিব খোজা নাছিলোঁ। ঠিলি তাইক মই বঢ়িয়াকৈ বুজালোঁ বোলে এনেকুৱা কথা, আৰু তাইৰো 18 বছৰ হোৱা নাছিল। আৰু বিশ্ব ভাত বনাই আছে, পানী আনিব গৈছিলে, পানী বল্টিংটো দেখাই দি একবাৰ দাঙি পেলাই পাৰবি না দাঙবা। এই ভাড়া ঘৰত থাকি ভিডিঅ' বনাই আছোঁ, কেনেকুৱা জোচ। পানী বল্টিংটো দেখাই দি বাহুবলী যা এতিয়া ভাত বনাগে। ক'ত আছিলো, ক'ত এলিলে, কি কৈছিলো শুনিছিলি না, ক'ত এলিলো পাহৰিলি নহয়। প্ৰেমৰ ব্যাখ্যা দিছিলা তুমি। প্ৰেমৰে কথা কৈ আছো ৰ। মই বুজি আছো, তাই বুজি নাপালা। ভাল পোৱা মানে তোমাৰ গুৱাহাটী আৰু কথা মানে ধৰিলোঁ মই সেইটো সময়ত ভাবিলোঁ কি বোলে তাইৰো 18 বছৰ হোৱা নাছিল। সেইকাৰণে মই ক'লোঁ কি বোলে তাইৰ কিবা মাহত জন্মদিন আছিল পাহৰিলোঁ ৰ, মাহটো বাদ দিয়া, মানে তাইৰ 18 বছৰ হ'বা ক'ৰবাত, আৰু ধৰিলোঁ 1-1.5 মাহ বাকী আছিল আৰু সেইটো সময়ত। আৰু মই মানে ধৰিলোঁ তাই ফ'ৰ্চ কৰিছে যিহেতু, মানে মই বোলো হ'ব দে, মই ধৰিলোঁ তোক আনিম, কিন্তু ধৰিলোঁ 18 বছৰটো কমপ্লিট হ'বা দি, যিহেতু ধৰিলোঁ 18 বছৰ হোৱা নাই, মানে আইনগতভাৱে মই দণ্ডনীয় হ'ম। মানে ধৰিলোঁ থানাই যাব লগা হ'ব পাৰে, মানে ঘৰৰ মানুহ যদি কেছ লগাই দিয়ে ফাঁচি যাম। সেইকাৰণে মই ক'লোঁ কি বোলে তোৰ 18 বছৰ হৈ লওক, তাৰপিছত মই আনিম। কথা হ'ল ঠিকে আছে, আমি কথা পাতি থাকিলোঁ, কণ্টিনিউ চলি থাকিল। তাৰপিছত মানে ধৰিলোঁ তোমাৰ এই ঠিক বাৰ্থডে জন্মদিন আহাৰ মই চাগে 10 দিনমান আগত তাইক কৈছিলোঁ, মানে মোৰ জন্মদিন যেতিয়া আছিল, মোৰ জন্মদিন আছিল ধৰিলোঁ 13 ছেপ্টেম্বৰ, 13 জুন নে 12 জুন, মানে মই অসমীয়াটো পালোঁ, সেইকাৰণে ইংৰাজীটো চেঞ্জ হৈ থাকে। গতিকে সেই মোৰ জন্মদিনৰ মই পিছদিনা না তাৰে পিছদিনা 2 দিন পিছতে মই গুৱাহাটী আহি গ'লোঁ। আহি পেলাই মই বোলো ধৰিলোঁ 1-1.5 মাহ ধৰিলোঁ যেনেকৈ পাৰোঁ কাম কৰ, বা 10-15 দিনা কাম কৰোঁ, অলপ পইচা গোটাই লওঁ, লৈ পেলাই তাইক লৈ আহিম। মোৰ সেইটো প্লেনিং। আহিছোঁ বঢ়িয়াকৈ। তাৰপিছতো গুৱাহাটী অহাৰ পিছতো 2-4 দিন কথা চলিছে। তাৰপিছত মানে কথা এনেকুৱাকৈ ওলাল বোলে আমাৰ যে আমি যে লগ কৰিছিলোঁ এইগিলা মেছেজো পাইছে, আৰু মায়ে গম পাইছে। লাগি গ'ল না য'ত খান। তাই আৰু মানে ধৰিলোঁ মাকে বোলে ফ'ৰ্চ কৰিছে বোলে তাক ক'ত মেৰেজ কৰিব দিব। মাকৰো ব্ৰেইনটো মানে খাবা গৈছিল, মানে জীয়েকৰ যে 18 বছৰ হোৱা নাই সেইটো গম নাপায়, আৰু মাকে আৰম্ভণিৰ পৰাই গম পায় যে জীয়েকে মোৰ লগত কথা পাতি আছে। মানে মাকৰো পচন্দ আছিল মোক, সেইকাৰণে আৰু বৰ বেছি একো মানে আপত্তি দেখুওৱা নাছিল। তাত মানে চব ঠিকে থাকিল। মাকে ফ'ৰ্চ কৰিব ধৰিলে বোলে তই কোৰ্ট মেৰেজটো কৰি থওঁ, পিছত বিয়া পাতিলেও কথা নাই। এতিয়া কোৰ্ট মেৰেজ কৰিব লাগিলেওতো 18 বছৰ হ'বই লাগিব না। মই সেইটোৱে বুজি আছোঁ, কিন্তু বুজি নাপায়। তাৰপিছত আৰু মই ধৰিলোঁ মাকে ক'লা কি হয়তো তই এতিয়া বিয়া হওঁ, নহয়তো তই পঢ়। তাৰ আপি মোক ক'লা বোলে কি কৰিম, মই বোলো তই এতিয়া পঢ়িম বুলি কৈ পেলাই এই 2-4 দিন পঢ়, যেতিয়া তোৰ বয়স হ'ব তেতিয়াই মই তোক লৈ আহিম। এনেকুৱা কথা হ'ল। মই গুৱাহাটীত আহিলোঁ, কাম কৰিছোঁ। মানে ধৰিলোঁ তেতিয়া মানে এনেকুৱা চৰ্ত দিছিল, যদি তই কাম মানে পঢ়া তেতিয়াহ'লে তাৰ লগত কথা পাতিব নোৱাৰা। বোলো হ'ব কেইদিনৰনো কথা, আৰু যোনদিনা ধৰিলোঁ মই আনিব পৰা হ'ম তাৰ 2-1 দিন আগত ফোন কৰি ক'ম, তেতিয়া ধৰিলোঁ ওলাই আহিবি, বা ধৰিলোঁ মই যাই পেলাই লৈ আহিম। কথাটো টাইম কৰি পেলাই মই সেনেকুৱাকৈ প্লেনিং কৰিছোঁ। আমাৰতো ভাল ডিছকাশ্যনে চলিছে, একো প্ৰব্লেমেই নাই। তাৰপিছত আৰু ধৰিলোঁ মই গুৱাহাটীত আহিলোঁ, কাম কৰিছোঁ, ফোন নাই তেতিয়া ইমান।
মই আৰু ভাবি আছোঁ ভাই, আপা চলি এটা লয়েলে থাকে না, বেলেগত ধান্দা নামাৰে, মই বেলেগৰ ফালে চাৱাও নাই, গুৰুত্বও নাই। মোৰ মাইণ্ডত খালি এইটোৱে চলি আছে, তাইক আনিব লাগে, পইচা কামাব লাগে। মোৰ মাইণ্ডটো একদম চাফা হৈ আছে, গতিকে মোৰ সেইটোৱে চিন্তা। মই বঢ়িয়াকৈ কাম কৰি আছোঁ। তাৰপিছত মানে প্ৰায় 8 দিন 9 দিনমান পিছত মই তাইক ফোন কৰিলোঁ। ফোনটোতো ব্যস্ত দেখালা, তাই আকৌ মাৰিলোঁ, বোলে ব্যস্ত। মানে তাৰপিছত মোৰ বন্ধুৰ এটা মোবাইল দি মাৰিব দিলোঁ, এটা মাছৰ মাৰি পেলাই কনফাৰেঞ্চ কৰা, ফোনটো লাগছি, কনফাৰেঞ্চ কৰি দিছি। যেতিয়াই মোৰ মাত শুনছি ফোনটো কাটি দিছি। মোৰতো চালা একদম মানে হিন্দীত যি ডাইলগ এটা আছে, পেৰকে নিচে চে জামিন খিচক গই, মোৰ সেনেকুৱা হৈছে। মানে হাৱা বাহিৰে কিছু, মোৰ কি হ'ল এইটো, মানে এনেকুৱা লেভেলত মানে ঝটকা খাইছোঁ না। কি হ'ল, একোতো হোৱা নাই, মোৰ মাত শুনি কাটি দিব লাগে, ইমানোতো বেয়া দিন অহা নাই। আমাৰ বণ্ডিংটো ঠিকে চলি আছে, আমি বুজাবুজিতে মানে ধৰি লওক কথাখিনি পাতিছোঁ, আগবাঢ়িছোঁ। তাৰপিছত আৰু সিদিনা গেল, মই বোলো চাগে কিবা বেয়া পাই আছে ইমান দিন ফোন নকৰাৰ কাৰণে, 2 দিন পিছত নিজে কৰিব দিলোঁ। কাৰণ আগে পিছত কাজিয়া চাজিয়া লাগছে সৰু সুৰাকৈ, তাৰ পিছত নিজে ফোন কৰে, ঠাণ্ডা হ'লে মানে খং কমলি। সেনেকৈ ভাবি পেলাই পাতি দিলোঁ। 3 দিনমান পিছত আকৌ ফোন মাৰছোঁ, মইতো ব্যস্তই, মোক ব্লক কৰিয়ে থৈছি। লগতো দি ফোন মাৰিলোঁ, মোক ফোন নকৰিবি আৰু। একদম মানে ঠিকে আছে বোলো, ফোন নকৰিবি। মই বোলো কি হ'ল, একো হোৱা নাই, ফোন নকৰিবি, হৈ গ'ল। সেইটো ফোনো কাটা খালা। তাৰপিছত মই আৰু ধৰিলোঁ তোমাৰ এসপ্তাহমান পিছত মানে মোৰ লগৰটোকো ব্লক কৰি দিলে, তাৰো ফোন নুঠোৱা হ'ল। হওঁতে মানে কি, তাৰ মোবাইল দি মেছেজ দিলোঁ ইনষ্টাগ্ৰামত, বোলে মই সত্য, এনেকুৱা এনেকুৱা কথা, কি হৈছে কথাটো মোক কচোন। বোলে একো হোৱা নাই, তুমি মোক আৰু ফোন নকৰিবা, ধৰিলোঁ মায়ে মোৰ কাৰণে আপাচ আছে। বোলো কোন আপাচ আছে, এইগিলা ক'বা নোৱাৰোঁ, গেল। তাৰপিছত আৰু ধৰিলোঁ আৰু কিয় মই মেছেজ কৰিছিলোঁ না, নাই। তাৰপিছত আমাৰ ধৰিলোঁ সেইটো সময়তে দুৰ্গা পূজা আহিছিল, এতিয়া যি ছিজন চলি আছিল দুৰ্গা পূজা, সেইটো সময়টোত মানে তোমাৰ 4 দিনমান পিছতে দুৰ্গা পূজা আহিছিল। দুৰ্গা পূজাত আমি খৈৰাবাৰীত গ'লোঁ, তাইৰ ঘৰটো খৈৰাবাৰীত লগ কৰিব গ'লোঁ দুৰ্গা পূজা চাবৰ কাৰণে। দুৰ্গা পূজা চাব গ'লোঁ, লগো গ'লোঁ। মানে এনেকুৱা আছিল, মোৰ বন্ধুটোৰ মানে মেছেজগিলা চিন কৰিছিল, মানে বৰ বেছি ৰিপ্লাই নকৰিলেও, খাটা খাটাকৈ ৰিপ্লাই কৰিলেও চিন কৰিছিল আৰু। এতিয়া আমি খৈৰাবাৰী গ'লোঁ, যাই পেলাই তাইক মেছেজ দিলোঁ, বোলে এনেকৈ এনেকৈ আমি লগ কৰিব আহিছোঁ, মানে লগৰটোক মেছেজ দি আহিছোঁ, বোলে সত্য আহিছে, লগ কৰিব বিচাৰি আছে। তাৰপিছত আৰু ধৰিলোঁ তাই কৈছে কি লগ নকৰোঁ। মোৰ আৰু বেয়া লাগছে, কাৰণ ধৰিলোঁ একো কথাই কোৱা নাই ব্ৰেকআপৰ কথা, বোলে ইটো বেয়া পাইছোঁ, সিটো বেয়া পাইছোঁ, অমুক হৈছে তমুক হৈছে, একো কথাই বুজোৱা নাই। বৰ্তমানো বাৰু মই এইগিলা কথা একোৱেই গম নাপাওঁ, কি কাৰণে কি হ'ল। তাৰ 7 দিনমান পিছত গম পাইছোঁ যে আপা এটাৰ লগত কোৰ্ট মেৰেজ হৈছে। তাত গম পাইছোঁ আপাটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত না কিবা 3rd গ্ৰেডৰে কিবা চাকৰিয়াল, মানে কোনটো স্থানত আছে একজেক্ট গম নাপাওঁ। তাৰ ফেচবুকত চাওঁতে মই পাইছিলোঁ, পাহৰিলোঁ বহুত দিন হ'ল। তাৰপিছত গম পালোঁ বোলে কোৰ্ট মেৰেজ হ'ল, তাইৰ পেজত মানে ভিডিঅ' পালোঁ, মানে তাই ইনষ্টাগ্ৰামত পষ্ট কৰিছে কোৰ্ট মেৰেজ কৰা ভিডিঅ'টো আপাটোৰ লগত। আপাটোৰ ফটো পালোঁ, নাম চাম পালোঁ, ফেচবুক চালোঁ। আপাটো তেজপুৰত চাকৰি কৰে, তাৰ বামুণৰে ল'ৰা, গতিকে আৰু মাকে আৰু গলি গেছি। তাৰপিছত আৰু ধৰিলোঁ মই ভালেকেইবাৰো চেষ্টা কৰিছোঁ দেই কণ্টেক্ট কৰিব। তাৰপিছত তাই মোক একবাৰ মানে ধৰি লোৱা আৰু তাৰ লগৰ নাম্বাৰ দি ফোন কৰিছিলোঁ, কৰোঁতে তাই মোক বুজাইছে কি এনেকুৱা এনেকুৱা কথা, চবৰে প্ৰেম কাহিনী থাকেই দি, মই পাহৰি যা, মানে ধৰি লওঁ ভাল পোৱা হয়েই সৰু ছোৱালীৰ, মানে ধৰি লওঁ চবৰে এটা ভাল পোৱা থাকেই, গতিকে এইগিলা আৰু ভাবি থাকিব নালাগে, পাহৰি যা মোক বুলি কৈছে। নহ'লে পাহৰিতো যাম, কিন্তু তই ধৰি লওঁ সুখী না মানুহটো। মই আৰু তেতিয়া মানে মানুহটো এটিটিউডত আছিলোঁ দেই, সঁচা কথা। মানে ইমান দিন যিহেতু গুৰুত্ব দিয়া নাই, মোৰো এটিটিউড এটা আহি গৈছে, বোলে বাদ দি, মানে গেছি যদি যাক দিয়ে, এনেকুৱা এটিটিউড এটা যি। তাৰপিছত মই কৈছোঁ কি তই সুখী না, তই নিজে ভাবি চিন্তি ডিচিশ্যনটো লৈছা না, এনেইতো হাৱাত লোৱা নাই। তাৰপিছত কৈছে মই ভাবি চিন্তি লৈছোঁ, ধৰি লওঁ মোক পাহৰি যা। মই বোলো হ'ব দে, হৈছে, বাই বাই, টাটা বাই, গুড নাইট। তাৰপিছত আহি গ'ল মোৰ মানে ধৰি লওঁ, তাৰপিছত মই তোমাৰ দুৰ্গা পূজা খাই পেলাই আকৌ গুৱাহাটী আহিলোঁ। আহি উঠিয়ে মোৰ এনেকুৱা জোচ আছিল বোলে মই মোবাইল কিনিম, আইফোন কিনিলোঁ। পইচা চইচা নাছিল, মানে ধৰি লওঁ অলপ চলপ জমা কৰিছিলোঁ, তাৰপিছত লোন ল'ব পৰা আছিল। মোৰ এমপকেটটোত একাউণ্ট এটা আছিল, এমপকেটত মানে মই লোন লৈ থকা আছিলোঁ আগতে, অলপ চলপ লগা হ'লে। এমপকেটত লোন ল'ব পৰাকৈ লিমিট আছিল, লোন ল'লোঁ। প্ৰকাশৰো লিমিট আছিল, তাকো ক'লে বোলে ইমান অলপমান লগা আছে পইচা, উলিয়াই দি সিও দিলে। এনেকৈ আইফোনটো ল'লোঁ, লৈ পেলাই ৰিল বনালোঁ। বোলে গাইছ, ৰাতি 2টা বজাত মই জমেট' মাৰি আছোঁ, ইমান টকা আৰ্নিং হ'ল। মানে ধৰি লওঁ আগতে যে আমি আপিলত কথা পাতিছিলোঁ ৰাতি 2টা বজাত 3টা বজালৈকে, সেই এক্সপিৰিয়েঞ্চটো এতিয়া কামত দিছি। মানে ৰাতি টোপনি নাহে, জমেট' মাৰো পইচা কামো, সেনেকৈ এটা মই মানে ৰিল বনাই পেলাই ইনষ্টাগ্ৰামত আপলোড কৰি দিলোঁ। মালটো গুচি গ'ল ভাইৰেল। মানে কথাষাৰ মানে ধৰি লওঁ সেইটো আৰু মই যিমানখিনি লাভ ধৰিছিলোঁ সিমানখিনি লাভে ফেলে এটা পজিটিভ ৱেত এটা ধুনীয়াকৈ ভিডিঅ' বনালোঁ, সেইটো চলি গ'ল ভাইৰেল। তাৰপিছত বনালোঁ মানে এক্সে মোক ছাকচেছ কৰিলে এনেকুৱাকৈ। মানে এই আপোনালোকে বিশ্বাস কৰেনে যে প্ৰত্যেকজন সফল ব্যক্তিৰ পিছত নাৰীৰ হাত থাকে? মই কিন্তু বিশ্বাস কৰোঁ বোলে, কাৰণ
ধৰি লওঁ যেতিয়াৰ পৰাই মই এক্সৰ বাহ খাইছোঁ মানে কি বুলি কৈছিলোঁ বা সেনেকৈ কৈছিলোঁ চাগে মানে এক্সে মোক বা এৰি গ'ল এই নহয় মই কৈছিলোঁ কি বোলে মই বিয়া পাতিবৰ কাৰণে গুৱাহাটী আহিলোঁ মানে গাৰ্লফ্ৰেণ্ডক বিয়া পাতিম বুলি কিন্তু আপিয়ে পলাই গ'ল এতিয়া মই কাম কৰি মৰি আছোঁ এনেকৈ ধৰি লওঁ ইমান পইচা কামিছোঁ আইফোন লৈ ভিডিঅ' বনাই আছোঁ ওৱান প্লাছ এইটো জমেটো মাৰিছোঁ এনেকৈ এটা ফ্লেক্স কৰি পেলাই ভিডিঅ' বনালোঁ সেইটো গুচি গ'ল ভাইৰেল এনেকৈ মোৰ কণ্টেণ্ট সোমাই গ'ল ইনষ্টাগ্ৰামত মানে 2-4জনে মানুহ চাব হ'ল ভিডিঅ' ভিউজ আহিল আৰু পিছত মানে মাথাত আহিল কি মই ধৰিলোঁ যিহেতু 2-4জনে চাই আছে ভাল পাই আছে মই লাম্বা ভিডিঅ' বনাওঁ দীঘল সেইটো আৰু ইনষ্টাগ্ৰামত নবনাওঁ অফক'ৰ্চ ইউটিউবত বনাওঁ কাৰণ মাথাত আছে বোলে ইউটিউবত ভিডিঅ' বনালে পইচা পায় হয় নাই জানো এই কথা কাৰ চবকে দেখা পাই থাকোঁ ইউটিউবত ভিডিঅ' বনালে পইচা পায় লোভটো আছিল সেইকাৰণে ভিডিঅ' আৰম্ভ কৰিলোঁ ইউটিউবত মানে তোমাৰ ব্লগিং আৰু মোৰ আগৰ পৰাই মানে এটা সঁচা কথা কওঁ আগৰ পৰাই মোৰ ইচ্ছা আছিল মানে টেক চেনেল বনোৱাৰ একদম মানে আগৰ পৰাই আৰু ধৰি লওক ক'ব গ'লে 3-4 বছৰ আগৰ পৰাই মোৰ প্লেনিং আছিল বোলে মই টেক ক্ৰিয়েটৰ হ'ম মানে টেকনিকেল ভিডিঅ'বিলাক বনোৱা অসমীয়াত যিহেতু ইমান টেক ক্ৰিয়েটৰ মানে ইমান নাই অসমীয়াত এই 2-1জন আছে মই জানাততো আমাৰ BXQ1 বুলি এটা আছে নলবাৰী আমাৰ মানে চিনাকি আমাৰ ভাল কথা বতৰা হৈ থাকে আৰু বেলেগ ক'ৰবাত 2-1জন আছে যদিও মানে ধৰি লওক বৰ বেছি চিনাকি নহয় আৰু ইমান বেছি হাইপুট নাই মানে যেনেকুৱা ব্লগিংটো যেনেকৈ আছে টেক লাইনত সেনেকুৱা মানে হাইপ বনাই থকা মানুহো নাই আৰু মোৰ ইণ্টাৰেষ্টটো টেক লাইনতে আছিল মানে ধৰি লওক ষ্টক মাৰ্কেটত কেনেকৈ ইনভেষ্ট কৰিব লাগিলে ভিডিঅ' বনোৱাৰ ওপৰত আগৰ পৰাই ইণ্টাৰেষ্ট আছিল কিন্তু মানে কেনেকৈ আহি গ'লো মই ব্লগিঙত মই নিজে পাত্তা নাপাওঁ মই ব্লগিং কৰাৰ 1% ইণ্টাৰেষ্টো নাই আৰু প্লেনিঙো নাছিল যিহেতু মানে ধৰি লওঁ ইনষ্টাগ্ৰামত অলপমান ভিউজ আছে সেইকাৰণে মই ভাবিছোঁ কি মানে চবকে দেখা পাওঁ ইনষ্টাগ্ৰামত ইউটিউব চেনেলৰ প্ৰমোশ্যন কৰে এনেকৈ ময়ো কৰিছোঁ ইনষ্টাগ্ৰামত এই ষ্টৰিত লগাই দিছোঁ চেনেলটো 2-4জন ছাবস্ক্ৰাইব কৰা আহি গ'ল হাতে পাই গ'ল মটিভেশ্যন আৰু যিহেতু মই আইফোন লৈছোঁৱেই কোৱালিটিটো বেয়া নহয় গতিকে আৰু মই ধৰি লওক ব্লগিং কৰা আৰম্ভ কৰিছোঁ সেই ব্লগিং কৰাই বৰ্তমানলৈ কৰি আছোঁ আপি এৰি ক'ত গ'ল পাত্তা নাই এতিয়া চাগে নকওঁ মই ক'ব খুজিছিলোঁ 5-6 মাহ মান হ'ল চাগে বুলি ক'লে নকওঁ আৰু নকওঁ মানে কোৱা গ'লে ইমান মানে এতিয়া মেটাৰ নহয় কিন্তু তাই যোৱাৰ পিছত মানে যিটো মোৰ মানে ধৰি লওক জীৱনটো এটা টাৰ্ণিং লৈছে না সেই টাৰ্ণিংটোৱে মোক মানে বহুতখিনি শিক্ষা দিছে মানে এতিয়া ক'ব গ'লে মই বহুত তাইৰ কাৰণে বহুত লাকি ফিল কৰোঁ বহুত হেপী ফিল কৰোঁ কাৰণ মানুহ মানে ধৰি লওক একজন ব্যক্তি মানে এনেকুৱা ব্যক্তি এজন থাকেই লাইফত যিয়ে নেকি টাৰ্ণিং পইণ্টৰ মানে মেইন কাৰণ বুলি ক'ব পাৰি মোৰ কাৰণে তাই মানে মই বৰ্তমান যি ভিডিঅ' বনাই আছোঁ ইয়াৰ পিছত তাই আছে কাৰণ মই এইটো লাইনত বা এনেকুৱা কণ্টেণ্ট বনাম বুলি সপোনতো ভবা নাই তাই গুচি গ'ল তাইৰ ওপৰত ভিডিঅ' বনালোঁ ভাইৰেল গুচি গ'ল এতিয়া ব্লগিং কৰি আছোঁ পইচা পাই আছোঁ ক'ব গ'লে তাইৰ মানে গোটাই কৃপা তাইৰে নমস্কাৰ প্ৰভু মানে মেডাম থেংক ইউ তাই মই জানাত তাইও ভিডিঅ' চাই মোৰ মানে ধৰিলোঁ যিমান যি হ'লেও মোৰ আলহীকেইটাইতো গোটাইকেইটাই গমেই পায় না ভিডিঅ' দিছিয়ে মানে তাইক লিংক ইনষ্টাগ্ৰামৰ ভিডিঅ' তাই গোটাই চাইছোঁ মই জানাত আৰু ইউটিউবৰ ভিডিঅ' চাই মানে চাবই আৰু মোক নাছিলে কাক চাব আৰু মই প্ৰিয় ব্যক্তি আছিলোঁ চাকৰিৰ লগতে বেলেগৰ তাত গৈছিলোঁ যি নহওক বৰ্তমান মই সুখী আৰু বিচাৰি আছোঁ কোনোবা এটা ভাল পাৰ্টনাৰ যদি লাইফত কোনোবা ভাল পাৰ্টনাৰ পাই যাওঁ তাইক পাৰিব পাৰিম নাপাহৰিলেও বেয়া নহয় কাৰণ জীৱনটোত যিমান যি দিছে তাই মোক ভাল মানে মেমৰিয়ে দি থৈ গৈছে মানে চুইট মেমৰিজ বুলি যে কয় সেই বস্তুটোৱে দি থৈ গৈছে সেইকাৰণে ভাল লাগে তাইক মনত পেলালি মানে মোৰ মুখখনত হাঁহি উঠে দুখ নালাগে আগতে দুখ লাগিছিল এৰি গ'ল বুলি আজিকালি মানে এনেকুৱা হয় তাই থাকিলেতো মই মানে ভিডিঅ' নবনালোঁ হয় না বা ধৰিলেও চিন্তা নকৰাকৈ ঘূৰি ফুৰিব নোৱাৰিলোঁ হয় এতিয়া যিমান যি হ'লেও ফেমিলি পাৰ্চন এটা বেলেগ হৈ যায় আৰু মোৰ লাইফষ্টাইলটো কমপ্লিটলি বেলেগ হৈ গ'ল এতিয়া খালি জমেট' মাৰ ত্ৰিপু এনেকুৱা ধান্দা হৈ গ'ল কিন্তু বৰ্তমান মোৰ মাইণ্ডটো বহুত ফ্ৰী হৈছে সেইটো কাৰণে আৰু যিহেতু বয়সো বেছি হোৱা নাই সেইকাৰণে মই ভাবিছোঁ কি বেষ্ট হৈছে এইটো যি হৈছে একদম বঢ়িয়া কাৰণ এই মই বৰ্তমান মোৰ 22 বছৰ গতিকে এতিয়া যদি মই বিয়া পাতি ল'লোঁ হয় মোৰ কি অৱস্থা হ'ল হয় পিছত পস্তাই থাকিলোঁ বোলে ইমান সৰুতে বিয়া পাতিলোঁ জীৱনত একো উন্নতিয়ে নকৰিলোঁ কাৰণ একো বস্তু নাই ভাই কাপোৰ কানি পেৰে বেলেগ নিজে কি কিনি পাইছোঁ একো কিনি পোৱা নাই এতিয়া ধৰিলোঁ যদি ফেমিলি বেকগ্ৰাউণ্ডটো বহুত বেছি ভাল হ'ল হয় তেতিয়া বেলেগ কথা ইমানতো ভাল নহয় না ঘৰ দুৱাৰ বাৰু বনাব লগা হোৱা নাই মায়ে দেউতাই বনাই দিছে কিন্তু ধৰি লওক বাকীখিনি কামটো মোকতো কিবা এটা কৰিব লাগিব না লাইফটোত মোকতো একো কৰিব কাৰণে মই একো ঝাণ্ডা গাৰাই নাই 20,000 টকা ইনকাম কৰোঁ 3 মাহ যাই পেলাই ৰুমত বহি খাওঁ মানে ঘৰত যাই বহি খাওঁ পইচাকেইটা শেষ হ'লে আকৌ গুৱাহাটী আহোঁ মানে একো মানে লাইফত গ'লেই নাই এইমেই নাই বৰ্তমানে এইম ইমান নাই মানে এইম নাই কিন্তু তেতিয়া একেবাৰেই নাছিল চিন্তাই নাছিল বোলে কালি কি কৰিম নাই বাদ দি যি হয় হ'ব এনেকুৱা টাইপ গেম চেম খেলোঁ এই দিন ৰাতি ফ্ৰী ফায়াৰ খেলি থাকোঁ এনেকুৱাই চিন্তা আছিল গতিকে বৰ্তমান লাইফটো একদম ষ্টেবল হৈছে মই সুখী সঁচা কৈছোঁ মানে বৰ্তমান যোনটো লাইফ আছে তাইৰ কাৰণে হৈছে 100% ক্ৰেডিট তাইকে দিম মই মানে আৰু মানুহ যে মই সঁচাকৈ যিহেতু তাইক ভাল পাইছিলোঁ তাই ঠকিলে মই নঠকওঁ যদি তাই মই মানে এনেকুৱা চিন্তা আছে তাই যদি ক'লা হয় মানে বিয়াৰ আগদিনা বা বিয়াৰ দিনাও যদি ক'লা হয় বোলে মই
তই মোক নিবা মই লৈ আহিম মানে ধৰি লওক মই গুচি যাম মই তাইক বিয়াৰ দিনা উঠিয়াই লৈ যোৱা সঁচা কথা যি হ'ল হ'ল বুলি পেলাই বিয়াৰ দিনা যাই পেলাই উঠাই দিলোঁ আৰু মোৰ তাত মানে ধৰি লওক এনেকুৱাকৈ এভিডেঞ্চ আছিল মানে প্ৰমাণ আছিল যদি মই ধৰি লওক ইচ্ছা কৰিলোঁ হয় তাইক ৰাখি থ'ব পাৰিলোঁ হয় ৰাখি থ'ব মানে কি আৰু বিয়া ভাঙিব পাৰিলোঁ হয় আৰু তাই থাকক নাথাকক বিয়াখন ভাঙিব পাৰিলোঁ হয় কাৰণ থাকেই না এইটো আৰু ধৰি লওক চাংৰা চলি গ'লে বুজি পায় এইখিনি কেপাচিটি থাকে প্ৰেম কৰিলে আৰু ধৰি লওক প্ৰাইভেচিলি গৈ বুলি আৰু এইখিনি চান্স আহিছে কিন্তু মই যিহেতু তাইক সঁচাকৈ ভাল পাইছিলোঁ আৰু যিহেতু তাইৰ কেৰেক্টাৰটো মই গম পালোঁ আৰু যিহেতু তাই চাকৰিৰ কাৰণে মাকে পচন্দ কৰা বুলি কওক বা যিয়ে নকওক মই নামানো কাৰণ তাইৰ যদি মতামত নহ'লে হয় বিয়াখন নহ'লে হয় তাইও পাল্টি খাইছে সেইকাৰণে বিয়াখন হৈছিল যিহেতু তাই চাকৰিৰ কাৰণে পাল্টি খাইছে এই মানে এই স্বভাৱটো যদি মই মানে ধৰি লওক আগতীয়াকৈ গম নাপায় বিয়াৰ পিছত যদি এই ঘটনাটো মোৰ লগত ঘটি লয় মানে বিয়া পতাৰ পিছত যদি তাই কোনোবা এটাৰ লগত পলাই গ'লে হয় না মোৰ গোটেই জীৱনটোত দাগ এটা লাগি থাকি গ'লে বোলে ইয়াত তিৰি পলাই গ'ল মানে সমাজত দহটাৰ কথা শুনিব লগা হ'লে বৰ্তমান যিহেতু গাৰ্লফ্ৰেণ্ড একো কথা শুনিব লগাও নহ'ল চব একদম ধুনীয়াকৈ স্মুথলি মানে শেষ হৈ গ'ল অলপ দুখ লাগিছে কান্দিব পোৱা নাই বিশ্বহতে সকা মানে সেই আৰু কান্দিব চান্স নেদেয় কিন্তু কান্দিব এই ভোকা মানে ভোকাটোৰে ভাত খাই আছে ভোকাটোৰ বুলি নকওঁ বাৰু বেচাৰে দিনটো খাৱা নাই দেখাম নেকি হেই, বেংকে দৌৰে। এই অলপমান মই মানে যিখিনি জেগাত আমাৰ ভাত খোৱা জেগা সেইখিনি জেগাতে ভিডিঅ' বনাই যোৱা কাৰণে কোনাটো বাজি লৈছোঁ বেচাৰাই দিনক দে কেতিয়া এটা ভিডিঅ'তে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব মানে সৌৰভ যোশী যেনেকৈ কৈ সেনেকৈ কৈছোঁ আৰু সেইটো বাৰু মই প্ৰত্যেকটা ভিডিঅ'তে কমেণ্ট কৰিবই কওঁ কমেণ্টটো কৰি দিব আপোনালোকৰ যদি কিবা ব্ৰেকআপ ষ্টৰি আছে কেতিয়াবা মোক শুনাব লগ চগ পালি মেছেজত আৰু শুনাব নালাগে পাব্লিক কৰিব নালাগে কেতিয়াবা লগ চগ পালি শুনি দিব ময়ো মটিভেশ্যন ফিল কৰিম মানে তহঁতৰৰ যি বাহ খাইছে কমাই নকমাই আৰু লাইফত বাহ খাৱা মানুহ থাকেই গতিকে বাহ খাৱা মানুহ থাকিলে মানে মটিভেট ফিল কৰা যায় বোলে তয়ো মোৰ দৰে বাহ খাইছে দি এনেকুৱা মানে শান্তি এটা পায় আৰু বিশ্বৰ যোনটো লাভ ষ্টৰি আছে আপোনালোকে কমেণ্ট কৰিব যদি লাগে ইয়ে যদি লাভ ষ্টৰি কয় না বিদ্যা আপোনালোকে মানে ক'ব আৰু মোৰে ক'বলৈ হাত দিব হাই আল্লাহ বুলি এই চৰি হাই ৰাম বুলি ক'ব बेंकी दौड़ी। এই দে আমাক কবি क्या कमी थी मेरे में? হা क्या कमी थी मेरे में মতলব जो दूसरे के पास चली गई? এৰি যাওঁ মানে এওঁৰ লাভ ষ্টৰিটো মোতকৈ ডাবল খাতৰা মানে নকওঁ বাকীখিনি এই কেতিয়াবা এওঁৰ চেনেলত যাই পেলাই কমেণ্ট কৰিব মানে এওঁক ডিমাণ্ড কৰিব যদি মানে কওঁৱেই একদম ধুনীয়া লাভ ষ্টৰি মোৰতো লাভ ষ্টৰিটো একোৱেই নহয় ক'ব গ'লে এওঁৰ সন্মুখত একদম গুলি আৰু যি ঝটকা খাইছি চলি মইতো ক'ব গ'লে ধৰি লওক 220 যদি ঝটকা খাইছি 440 খাইছি ডাবল ঝটকা খাইছি দিনক ভিডিঅ'টো এণ্ডিং কৰিছোঁ বাই বাই মজা লাগছে কিন্তু এই ছেটআপটো চাই পেলাই মজা লাগছে ৰেকৰ্ডিঙৰ মই আপোনালোকক দেখাম নেকি ছেটআপটো এক ছেকেণ্ড হা ৰ ছেটআপটো দেখাই দিয়ক মানে প্ৰথমে ৰিং লাইটটো নুমাই দিব লাগিব এতিয়া মই চেল্ফি কেমেৰাটো ঘূৰাই ৰ বেক কেমেৰা কৰি দিওঁ ৰ'ব এক ছেকেণ্ড এতিয়া অফ কৰি দিওঁ বেক কেমেৰা হ'ল এই অন এই চাওক এই তিনিটা ফ্লাছ লাইট এইটো মোৰ মোবাইলটো OnePlus-টো এইটো বিশ্বৰ আইফোনটো ৰেকৰ্ডিং কৰা আৰু এইটো তাৰ ভিভ'টো মানে ক'ব গ'লে আমি এই ৰ মানে তিনিটা মোবাইলেদি ফ্লাছ অন কৰিছোঁ আৰু এইটো ৰিং লাইট দিছ ইজ দ্য ৰিং লাইট এইটো জ্বলাই লৈছোঁ সেইকাৰণে লাইটিংটো অলপমান ভাল আছে চিনক টাটা বাই বাই গুড নাইট এতিয়া বৰ্তমান টাইম কিমান হ'ল 11:20